নমস্কাৰ এলিভ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত আমি এটা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে আলোচনা কৰিম, যিটো ৰিজনিঙত আটাইতকৈ গুৰুত্বপূৰ্ণ টপিক বুলিয়ে ক'ব পাৰি, আৰু সেইটো হৈছে টাইম এণ্ড ৱৰ্ক। আপোনালোকে নিশ্চয় গমে পায় যে টাইম এণ্ড ৱৰ্কৰ যি ৰিজনিং সেয়া বিভিন্ন গভৰ্ণমেণ্ট জবৰ লগতে BEd এণ্ট্ৰেঞ্চতো সুধিয়ে থাকে। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয় লাইক কৰিব, আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তো বন্ধু বান্ধৱীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। তো বন্ধু বান্ধৱীসকল, বলক আমি ষ্টেপ বাই ষ্টেপ শিকি লওঁ যে টাইম এণ্ড ৱৰ্কৰ যিবোৰ ৰিজনিং আছে বা আহে, এইবোৰ ৰিজনিং কেনেকৈ কৰিব লাগে, বা এক্সামত যে আমাক ইমান টাফকৈ দিয়ে এইবোৰক আমি কেনেকৈ সহজভাৱে ল'ব পাৰোঁ। তো বন্ধু বান্ধৱীসকল, এইবোৰ আমি তেতিয়াহে সহজভাৱে ল'ব পাৰিম যেতিয়া আমাৰ এইবোৰৰ বিষয়ে যি বেছিক নলেজ সেয়া থাকিব। তো বন্ধু বান্ধৱীসকল, বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, টাইটেলত আছে কি? টাইটেলত আছে টাইম। টাইম মানে কি? সময়। আৰু কি আছে? ৱৰ্ক। অৰ্থাৎ সময় আৰু কামৰ মাজৰ কিবা এটা সম্পৰ্ক আছে। চাওক কেনেকৈ সম্পৰ্ক। আমি কাম কৰিবলৈ, যিকোনো কাম এটা সম্পাদন কৰিবলৈ এই সময়ৰ প্ৰয়োজন। 1 ছেকেণ্ডৰ পৰা আৰম্ভ কৰি বহুত ঘণ্টা, বহুত দিন, বহুত বছৰলৈকেও লাগে এই কাম এটা সম্পন্ন কৰিবলৈ। তো এই কামৰ লগত এই সময়ৰ কিবা সম্পৰ্ক আছে। তো আমি তাৰে বিষয়ে আমি আলোচনা কৰিম। কেনেকৈ? চাওক, ধৰক আপোনাক এটা কাম দিয়া আছে। কামটো কি? যে আপোনাক এটা চকী বনাব দিয়া হৈছে, যে চকীটো বনাব। কিন্তু এইটো নহয় যে কেৱল কাম কৰিব আপোনাৰ সময় নালাগে, সময় লাগিব। সেইটোৱে আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনাৰ এফিচিয়েঞ্চি কিমান, অৰ্থাৎ আপোনাৰ কাৰ্যদক্ষতা কিমান। যদি আপুনি ভাল মিস্ত্ৰী হয় তেনেহ'লে আপুনি অতি সোনকালে এটা চকী বনাব পাৰিব। ধৰক আপোনালোক এটা টেবুল বনাব দিছোঁ, এটা টেবুল বনাওঁতে আপুনি ধৰক আপোনাৰ যি এক্সপিৰিয়েঞ্চ কামৰ সেই হিচাপে আপুনি 2 দিন লয়। কিন্তু এজন ব্যক্তি আছে যাৰ এই কামৰ এক্সপিৰিয়েঞ্চ নাই, অৰ্থাৎ টেবুল বনোৱাৰ এক্সপিৰিয়েঞ্চ নাই। সেইজন ব্যক্তিৰ সেই একেটা কামে, একেটা টেবুল বনাওঁতে যদি তেওঁৰ 4 দিন টাইম লাগে, অৰ্থাৎ এই এটা কাম কৰোঁতে ব্যক্তিজনৰ 4 দিন লাগি আছে, কিন্তু সেই একেটা কামেই আপুনি 2 দিনত কৰি আছে। এই যে আপোনালোকৰ মাজৰ যি ৰেচিঅ' হয় বা অনুপাতবোৰ যে হয়, কাৰোবাৰ টাইম বেছি লাগে, কাৰোবাৰ টাইম কম লাগে, এনেকুৱাকৈ আমাৰ ৰিজনিঙৰ প্ৰশ্ন আহে যে অপশ্যন দিব যে এজন ব্যক্তি তেখেতে এটা কাম সম্পন্ন কৰে 5 দিনত, ঠিক তেনেদৰে B এজন ব্যক্তি, সেই ব্যক্তিজনে সেই কামটোৱে 10 দিনত সম্পন্ন কৰে। কুৱেশ্যনত আহিব কি এই দুয়োজন মিলি যদি একেলগে কাম কৰে তেনেহ'লে কিমান টাইম লাগিব, এনেকুৱাকৈ প্ৰশ্ন আহে। তো এনেকুৱা প্ৰশ্ন কেনেকুৱাকৈ ছল্ভ কৰিব, একেবাৰে সহজ পদ্ধতি আপোনালোকক শিকাই আছোঁ। তো বন্ধু বান্ধৱ, বলক আমি ষ্টেপ বাই ষ্টেপ শিকি লওঁ। ধৰি লৈছোঁ এজন ব্যক্তি, এই ব্যক্তিজনে এটা কাম সম্পন্ন কৰে কেইদিনত? ধৰি লৈছোঁ 2 দিনত। এটা কাম সম্পন্ন কৰে 2 দিনত। ধৰক কামটো দিছোঁ যে চকী এটা বনাব লাগে। চকী এটা বনাওঁতে 2 দিন সময় লয়, অৰ্থাৎ 2 ডেজ লয়। ঠিক তেনেদৰে বিয়ে সেই এটা কাম, এই এটা চকীয়ে বনাওঁতে টাইম লয় 5 দিন, অৰ্থাৎ 5 ডেজ লয়। আপোনালোকে ইয়াত এতিয়া গম পাব যে এই কাম আৰু টাইমৰ যি অনুপাত সেইটো কেনেকুৱা হ'ব। কামটো সদায় ওপৰত গুচি যাব, অৰ্থাৎ কামটো ওপৰত যাব আৰু টাইমটো তলত আহিব। কেনেকৈ আহিব চাওক, আপোনালোকক বুজাই দি আছোঁ। এটা কাম কৰে কিমান? 2 দিনত, অৰ্থাৎ এৰ যি সক্ষমতা সেইটো বেছি। ঠিক তেনেদৰে বি এই এটা কামেই 5 দিনত কৰে, তেনেহ'লে বিৰ সক্ষমতা কম। বন্ধু বান্ধৱীসকল, আপোনালোকক একেবাৰে সহজভাৱে এটা কনচেপ্ট ক্লিয়াৰ কৰিবলৈ গৈ আছোঁ। কনচেপ্টটো কি চাওক। ধৰি লৈছোঁ এজন ব্যক্তিৰ নাম ৰাম, তেখেতে এদিনত 2টা চকী বনায়। বুজি পাইছে? ৰামে এদিনত 2টা চকী বনায়। ঠিক তেনেদৰে ৰহিমে কি কৰে? ৰহিমে 2 দিনত এটা চকী বনায়। ইয়াত কিবা লক্ষ্য কৰিছেনে? ৰামে কি কৰিছে? টাইম কম লৈ আছে, এদিনত টাইম লৈছে, কিন্তু কাম 2টা কৰিছে, অৰ্থাৎ 2টা চকী বনাইছে। তেনেহ'লে ৰামে টাইম কম লৈছে, অৰ্থাৎ এই টাইমটো কম লৈছে, আৰু কাম যিটো ৱৰ্কটো কি হৈছে? বেছি হৈছে, ডাবল হৈছে। বুজি পাইছে? এইটো কনচেপ্টটো মনত ৰাখিব। ঠিক তেনেদৰে ইয়াত কি হৈছে? ৰহিমে 2 দিন, অৰ্থাৎ টাইম এইটো বেছি লৈছে, টাইমটো বেছি লৈছে, কিন্তু অৰ্থাৎ কামটো কি হৈছে? ৱৰ্কটো কি হৈছে? কম হৈছে। বুজি পাইছে কি হৈছে? অৰ্থাৎ একেবাৰে সহজ সৰলভাৱে যদি ক'ব যাওঁ, যদি কোনো এজন ব্যক্তিয়ে সময় কম যদি কম লয় তেনেহ'লে কাম অৰ্থাৎ ৱৰ্কটো বেছি হ'ব। প্ৰথম কথা, যদি কোনো এজন ব্যক্তিয়ে
সময় বেছি লয়, সময়টো যদি বেছি লয়, যদি সময়টো বেছি লয় তেনেহ'লে কাম কি হ'ব, ৱৰ্কটো কি হ'ব, কম হ'ব। এতিয়া আপুনি হয়তো কনফিউজনত আছে, একেবাৰে আৰু সহজ সৰলভাৱে বুজাই দি আছোঁ। ধৰি লওক এইটোৰ পৰা এইটো এটা 200 মিটাৰ দূৰ, 200 মিটাৰ দূৰৰ এটা ৰুট, 200 মিটাৰ ধৰক এটা দৌৰ প্ৰতিযোগিতাৰ এটা পিচ। ইয়াত এজন ক্ষীণ মানুহ থিয় হৈ আছে, ক্ষীণ মানুহ এজন থিয় হৈ দৌৰিব। এতিয়া ক্ষীণ মানুহ এটা দৌৰিব, ক্ষীণ মানুহে কি কৰে, অধিক স্পীডত দৌৰিব পাৰে। অৰ্থাৎ ইয়াৰ পৰা ইয়াত যাওঁতে ধৰক 10 মিনিট সময় ল'লে, ধৰি লৈছোঁ 10 মিনিটত গৈ ইয়ালৈ পালে। কিন্তু ঠিক তেনেদৰে এজন যদি শকত ব্যক্তি, একেবাৰে শকত আবদ ব্যক্তি যদি দৌৰিব দিয়ে এই ছেম ইয়াৰ পৰা ইয়ালৈকেই, ব্যক্তিজনে কি কৰিব, ইয়াৰ পৰা ইয়ালৈকে সেই 200 মিটাৰে হয়, কিন্তু ইয়াৰ পৰা ইয়ালৈকে যাওঁতে টাইম ল'ব বেছি। অৰ্থাৎ যিটো টাইম যিটো, অৰ্থাৎ শকত মানুহ লাহে লাহে যাব, এনেকুৱাকৈ যাব যাতে শৰীৰত ইমানো প্ৰেছাৰ নপৰে। তো টাইম ইয়াত কি ল'ব, বেছি ল'ব। ধৰক ইয়াত 20 মিনিট টাইম ল'লে, তেতিয়া কি হ'ল, ব্যক্তিজনে ইয়াৰ পৰা ইয়ালৈকে গৈতে 20 টাইম হৈছে, তেনেহ'লে কামটো কম হৈছে। আৰু ক্ষীণ মানুহ এজনে ইয়াৰ পৰা ইয়ালৈকে সোনকালে গৈছে, টাইমো কম লৈছে, কামো বেছি কৰিছে সোনকালে। ঠিক তেনেদৰে ব্যক্তিজনে কি, টাইমো বেছি লৈছে এই শকত ব্যক্তিজনে, কিন্তু কামো একেবাৰে কম কৰিছে। ইয়াৰ পৰা ইয়ালৈকে গৈছে, যাওঁতে 20 মিনিট সময় লৈছে। এইজন ব্যক্তিয়ে যদি 20 মিনিট সময় দিয়ে আৰু 200 মিটাৰ বেছি যাব পাৰিব। তাৰ মানে কি, যেতিয়া টাইম কম লাগিব তেতিয়া ৱৰ্ক কি হ'ব, বেছি হ'ব, মনত ৰাখিব। ঠিক তেনেদৰে যদি টাইম যদি বেছি লাগে তেনেহ'লে ৱৰ্ক কি হ'ব, কম হ'ব। আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে, এইটো কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব। এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে টাইম আৰু কামৰ যি ৰিলেশ্যন সেইটো ওলোটা হয়। সদায় ৱৰ্কটো ওপৰত যায়, ৱৰ্কটো কম হ'ব, বা টাইমটো যদি বেছি হয় এনেকুৱাকৈ ওলোটা হ'ব, সদায় ওলোটা হ'ব। এটা কাম কৰোঁতে যদি 2 ঘণ্টা সময় লয় তেনেহ'লে এই কামটো যে সেইটো ওপৰত যাব আৰু টাইমটো তলত আহিব, অৰ্থাৎ সদায় ওলোটা হয়। এতিয়া আমি আন এটা কনচেপ্ট ক্লিয়াৰ কৰি লওঁ। এতিয়া আৰু এটা কনচেপ্ট অতিকৈ গুৰুত্বপূৰ্ণ, অলপ মনোযোগেৰে চাব। ইয়াত কি কৈ আছোঁ মই, চাওক। এজন ব্যক্তি নাম ৰাজু, ব্যক্তিজন কি কৰে, এদিনত 2টা কাম কৰে। অৰ্থাৎ 2টা ধৰক চকী বনাব পাৰে, 2টা চকী বনাব পাৰে। কোনে, ৰাজুৱে একদিনত 2টা চকী বনাব পাৰে। ধৰি লওক ৰাজু এজন সুস্থ সবল ব্যক্তি, সেয়ে সি অতি সোনকালে বহুত কাম কৰিব পাৰে। ধৰক এদিনত একেবাৰে সহজ সৰলভাৱে 2টা চকী বনাই ল'ব পাৰে, কোনো সমস্যা নাই। কিন্তু ৰহিম এজন ব্যক্তি, তেখেতে 2 দিন টাইম লয়, কিন্তু বনাই কেইটা, এটা চকী বনায়। কাৰণ ধৰি লওক ৰহিম অলপ অসুস্থ, সেইকাৰণে টাইমটো অলপ বেছি লয় আৰু লাহে লাহে কাম কৰে, যাৰ কাৰণে কাম কিমানটা কৰে, এটা কাম সম্পন্ন কৰে, অৰ্থাৎ এটা চকী বনায়। ইয়াৰ পৰা এটা বস্তু মনত ৰাখিব, ৰাজুৰ সক্ষমতা, অৰ্থাৎ যিটো ইফিচিয়েঞ্চি বুলি কোৱা হয়, সক্ষমতা যিটো ৰাজুৰ বেছি, কাৰণ ৰাজু সুস্থ সবল, সেইকাৰণে ৰাজুৰ যিটো ইফিচিয়েঞ্চি সেইটো কি হ'ব, বেছি। কাৰণে তেখেতৰ টাইম কম লৈছে, টাইম এদিনত 2টা বনাইছে, তাৰমানে ইফিচিয়েঞ্চি যিটো কাম যিটো সেইটো বেছি হৈছে। যাৰ কাৰণে এই ইফিচিয়েঞ্চিটো যদি বেছি হয় তেনেহ'লে কি, টাইমটো কি হ'ব, কম ল'ব। ব্যক্তিজন যদি সুস্থ সবল হয়, তাৰ কাম কৰাৰ প্ৰতি যিটো আগ্ৰহ সেইটো যদি সঠিক হয় আৰু দৃঢ় হয়, তেনেহ'লে তেখেতে টাইম কম ল'ব, যদি এই ইফিচিয়েঞ্চিটো অত্যাধিক হয় বা দৃঢ় হয়। ঠিক তেনেদৰে ৰহিমৰ ক্ষেত্ৰত কি হৈছে, ৰহিম টাইমটো কি লৈছে, বেছি লৈছে, কিন্তু কাম যিটো, অৰ্থাৎ কামটো কম হৈছে। কিয় কম হৈছে, কাৰণ ৰহিমৰ যিটো ইফিচিয়েঞ্চি সক্ষমতা সেইটো দুৰ্বল, অৰ্থাৎ ৰহিম অলপ দুৰ্বল, ৰোগীয়া, সেইকাৰণে ৰহিমে কাম কম কৰিছে কিন্তু টাইমো বেছি লৈছিল, লাহে লাহে কাম কৰে। তো ইয়াৰ পৰা কি বুজি পালে, ইফিচিয়েঞ্চি আৰু টাইম যিটো, এই 2টা বস্তু এনেকুৱা। অৰ্থাৎ ইফিচিয়েঞ্চি যদি বেছি হয় তেনেহ'লে টাইম কম লাগিব, কিন্তু ইফিচিয়েঞ্চি যদি কম হয় তেনেহ'লে টাইমো বেছি লাগিব। অৰ্থাৎ ইফিচিয়েঞ্চি যদি বেছি হয় তেনেহ'লে টাইমো কম লাগিব, কিন্তু ইফিচিয়েঞ্চি যদি কম হয় টাইম বেছি লাগিব। ইয়াতো দেখা পালে এই 2টা বস্তু ওলোটা। এই বস্তুখিনি আপোনালোকে মন কৰিব। আশা কৰোঁ আপোনালোকে এই কনচেপ্টখিনি বুজি পাইছে। তো এতিয়া এটা সূত্ৰ আপোনালোকক শিকাই আছোঁ, সূত্ৰটো মনত ৰাখিব। সূত্ৰটো আমাক লাগিব কেতিয়াবা ওলোটা পালোটাকৈ বহুত মেথছ দিব, সেইবোৰত ইউজ কৰাৰ কাৰণে। সূত্ৰটো হৈছে M1 D1 H1 ডিভাইডেড বাই W1 আৰু R1।
এইখিনি বস্তু মই ইফালে কোডিং এটা দি দিছোঁ মানে মেন অৰ্থাৎ কোনো এটা কামত কিমানজন ব্যক্তি কাম কৰি আছে। ডিৰ কাম হৈছে ডেজ অৰ্থাৎ টাইম কিমান লৈছে অৰ্থাৎ যদি দিন হিচাপে দিয়া থাকে ডি হ'ব। ঠিক আছে, এইচ যদি থাকে এইচ মানে আৱাৰ মানে ঘণ্টা। ঠিক তেনেদৰে ডব্লিউ মানে কাম যিটো ৱৰ্ক আৰু লাষ্টত আৰ মানে কি? আৰ মানে হৈছে ৰুপিজ অৰ্থাৎ যদি কোনো এটা কাম পইচা দি আমি কৰিয়াই আছোঁ, কিমানজন ব্যক্তিক লগাইছোঁ, কিমান টাইম ল'ব, এনেকুৱাকৈ যেতিয়া ওলাব দিব তেতিয়া এইটো বস্তু লাগিব অৰ্থাৎ এই সূত্ৰমতে লাগিব। তো আশা কৰোঁ আপোনালোকে কনচেপ্টখিনি বুজি পাইছে। তো বাৰু আমি এটা কুৱেশ্যন আলোচনা কৰোঁ। তো বন্ধু বান্ধৱীসকল এতিয়া এটা খুবেই ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ। প্ৰশ্নটোত কি কৈছে চাওক, কৈছে কি টু মেন এ এণ্ড বি কেন ডু এ পিচ অফ ৱৰ্ক ইন 8 hours and 10 hours ৰেচপেক্টিভলি। ইয়াত কৈছে এ আৰু বি দুজন ব্যক্তি আৰু দুজন ব্যক্তিয়ে একেটা কাম এ 8 ঘণ্টাত সম্পন্ন কৰে, বি 10 ঘণ্টাত সেই একেটা কাম সম্পন্ন কৰে। অৰ্থাৎ এর 8 ঘণ্টা লাগে কামটো সম্পন্ন করতে, বির 10 ঘণ্টা লাগে এই সম্পন্ন করতে এই কামটো। কোয়েশ্চন হচ্ছে ইফ দে ওয়ার্ক টুগেদার হাউ লং উইল টেক টু কমপ্লিট দ্য ওয়ার্ক। কৈছে কি যে এই দুজন ব্যক্তি একেলগে কামটো কৰে তেনেহ'লে কিমান টাইম ল'ব, এইটো সুধিছে কুৱেশ্যনত। এইটো কুৱেশ্যন কেনেকৈ কৰিব, একেবাৰে সহজ প্ৰশ্ন দিছোঁ যাতে আপোনালোকে কৰিব পাৰে। ইয়াত চাওক আমাক কুৱেশ্যনত কি দিছে, আমি সলিউশ্যনত একদম সহজভাৱে কৰিম, ফৰ্মুলা নকৰোঁ ইউজ, কেৱল ট্ৰিক চাওক কি কৰোঁ। এ কিমান টাইম লৈছে ইয়াত সুন্দৰকৈ দি আছে, এ টাইম লয় 8 ঘণ্টা 8 hours। বি কিমান টাইম লয়, বি টাইম লয় 10 ঘণ্টা 10 ঘণ্টা টাইম লয়। সুন্দৰকৈ দি আছে, আমাক সুধিছে কি যে ইফ দে ৱৰ্ক টুগেদাৰ অৰ্থাৎ এ আৰু বি যদি একেলগে কাম কৰে তেনেহ'লে কি এ প্লাছ বি অৰ্থাৎ দুয়োটাই একেলগে কাম কৰে তেতিয়া কি হ'ব। আমি কি শিকিছিলোঁ টাইম আৰু ৱৰ্ক ওলোটা হয়, এইটো ওপৰত যায় এইটো তলত আহে, ওলোটা হয় সদায়। আপোনালোকে গমেই পাইছে যে যদি টাইম বেছি লাগে কাম কম হয়, টাইম যদি কম লাগে কাম বেছি হয়, তাৰ মানে ওলোটা। তেনেহ'লে এটা কাম কৰোঁতে এ কিমান টাইম লয় 8 ঘণ্টা লয়, এইটো টাইমটো তলত আহিব ওলোটা হ'লে। ঠিক তেনেদৰে প্লাছ আহিব যিহেতু আমি একেলগে কৰিছোঁ, প্লাছ কি হ'ব বি এ কিমান টাইম লয় 10 ঘণ্টা, টাইমটো তলত আহিব আৰু ওপৰত কামটো সেই একেটা কামেই। এতিয়া আমাৰ কি কৰিব লাগিব একেবাৰে সহজভাৱে আপোনালোকক বুজাই দিছোঁ। এই দুটাৰ LCM মানে আপোনালোকে নিশ্চয় গমে পায়, LCM যাক কি কৰা হয় LEAST লিষ্ট কমন মাল্টিপুল। তাৰ মানেটো বুজি পায়নে, যাক আমি অসমীয়াত লহাগু বুলি কওঁ অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক। কেনেকৈ উলিয়াই একেবাৰে সহজভাৱে বুজাই দিছোঁ, প্ৰয়াস কৰিব বুজাৰ। 8 আৰু 10 আছে, লঘিষ্ঠ সাধাৰণ গুণিতক কোনবোৰ চাওক, 8 দি আমি পূৰণ কৰি চাম। 8ৰ গুণিতকবোৰ 8, 16, 24, 32 অৰ্থাৎ 32, 40, 48 এনেকুৱাকৈ অৰ্থাৎ 8ৰে পূৰণ কৰি যাই থাকিম। 8ৰ ডাবল, তাৰপিছত আকৌ 8ৰ লগত, তাৰপিছত আকৌ 8ৰ লগত, 8 1 গুণ 8, 8 2 গুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40, 8 6 গুণ 48 এনেকুৱাকৈ গৈ থাকিব। এইটোক কয় গুণিতক, মাল্টিপুল মানে গুণিতক। ঠিক আছে, 10ৰ মাল্টিপুল লাগে 10 হ'ল 20, 30, 40, 50, 60, 70 এনেকৈ গৈ থাকিব। আমাক লাগে কি লিষ্ট কমন মাল্টিপুল, এইটো লাগে লিষ্ট কমন মাল্টিপুল। কোনটো আপোনালোকে গম পায় নাই, লিষ্ট কমন মাল্টিপুল সেইটো যিটো হৈছে এই গুণিতকবোৰ আটাইতকৈ ওচৰত যিটো মিল আছে, ওপৰটোৰ লগত আৰু তলটোৰ লগত যিটো মিল আছে। 16 ইয়াত নাই, 24 ইয়াত নাই, 32 ইয়াত নাই, 40টো ইয়াত আছে, এইটো আছে ইয়াত। তাৰ মানে এইটো হৈছে আমাৰ লিষ্ট কমন মাল্টিপুল অৰ্থাৎ আমাৰ LCM। এই 8 আৰু এই 10ৰ LCMটো আমি কি পালোঁ 40 পালোঁ। এনেকুৱাকৈ LCMটো উলিয়াই ল'ব লাগে। তো আমি LCMটো অৰ্থাৎ লহাগুটো পালোঁ, তলত কি হ'ব 40। আৰু এতিয়া কিছুমান কথা আপোনালোকক বুজাই দিছোঁ। এতিয়া কি কৰিব 8 আছে, এই 8ৰ লগত এই 40ক হৰণ কৰিব অৰ্থাৎ 8 দি 40ক হৰণ কৰিব। 8 দি যদি 40ক হৰণ কৰে কিমান বাৰ যাব 8 5 গুণ 40 অৰ্থাৎ 5 যিটো পালোঁ এইটো এনচাৰ দি এই ওপৰত যিটো আছে এইটোক মাল্টিপ্লাই কৰিব অৰ্থাৎ পূৰণ কৰিব। প্ৰথমতে কি কৰি চাওক, এইটোৱেদি এইটোক কি কৰিছোঁ হৰণ কৰিছোঁ। একেবাৰে সহজভাৱে বুজাই দিছোঁ। হৰণ কৰি যিটো ৰিজাল্ট পাইছোঁ, ৰিজাল্ট কি পাইছোঁ আমি 5 পাইছোঁ। এই 5টোক এই ওপৰতে দি পূৰণ কৰিব লাগিব, তেনেহ'লে আমি কি পাম, তেনেহ'লে এইটো হৰণ কৰি আমি 5 পালোঁ। 5ক যদি আমি 1ৰে পূৰণ কৰোঁ তেনেহ'লে কি পাম 5এই পাম এনচাৰ। প্লাছ চিন আছে, প্লাছ চিন বহিব। তাৰপিছত ছেম কাম
এইটোৱেদি এইটোক হৰণ কৰিব লাগিব, অৰ্থাৎ এই তলৰটোৱেদি এই তলৰটোক হৰণ কৰিব লাগিব। আমি 10 দি যদি 40ক হৰণ কৰোঁ কিমান পাম? 40ক যদি আমি 10 দি হৰণ কৰোঁ 4 পাম, অৰ্থাৎ 4 দি 40 কমপ্লিট হৈছে। এই 4 যিটো পালোঁ এই 4টোক এই ওপৰটোৱেদি মাল্টিপুল অৰ্থাৎ পূৰণ কৰিব লাগিব। একেবাৰে সহজ সৰলভাৱে আপোনালোকক বুজাই দি আছোঁ। যিটো ৰিজাল্ট পালোঁ এইটোৱেদি এইটোক হৰণ কৰি যি ৰিজাল্ট পালোঁ, অৰ্থাৎ 4 পাইছোঁ আমি এই 40ক হৰণ কৰি 4ক এই ওপৰটোৱেদি পূৰণ দিব লাগিব। পূৰণ দিলে আমি কিমান পাম? 4ক ওপৰতে পূৰণ দিলে 4 পাম, 4 × 1 = 4। আমি এইখিনি পালোঁ। এতিয়া 5 আৰু 4 যদি আমি প্লাছ কৰি কিমান পাম? 9 পাম আৰু ডিভাইডেড বাই 40 পাম। এইটো হৈছে আমাৰ কাম পালোঁ। আমাক উলিয়াব লাগে কি কিমান টাইম লাগিব, অৰ্থাৎ হাউ লং, টাইমটো কিমান লাগিব। এতিয়া টাইমটো কি? টাইম আৰু ৱৰ্ক উল্টা হয়। এতিয়া এইটোক ওলোটা হ'ব, ইয়াত ওলোটা কৰি হৰণ কৰিলে ওলাই যাব। আমি ওলোটা ওপৰত যদি 40 হয়, এতিয়া যিটো ওলোটা দিম তাৰপিছত আমাক 9 আহিব। এইটোক যদি এইটোক কাটাকাটি কৰি কিমান হ'ব? আমি 40ক যদি 9 দি হৰণ দিওঁ 9 দি কিমান বাৰ যাব? 9 দি 4 বাৰ যাব, 36। 4 নামিব, পইণ্ট দিম, 40 হ'ব। তাৰপিছত আকৌ 4 টাইম যাব, 36 হ'ব। 4 নামিব, পইণ্টৰ কাৰণে 0 আহিব, 4 হ'ব। এনেকুৱাকৈ 4.44 গৈ থাকিব। অৰ্থাৎ আমাৰ এনচাৰত কি আহিব? এনচাৰত আহিব 4.44। অৰ্থাৎ এইটো কি চাওক, আমাক প্ৰথমতে কি আছিলে? আৱাৰ্ছত আছিলে, ঘণ্টাত আছিলে। তেনেহ'লে আমাৰ এনচাৰটো কি হ'ব? 4 hours and 44 minutes। আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে যে কেনেকুৱাকৈ এইটো হ'ল। একেবাৰে সহজ পদ্ধতি আপোনালোকক বুজাই দিছোঁ, একেবাৰে ষ্টেপ বাই ষ্টেপ। বন্ধু বান্ধৱীসকল ছেম এনেকুৱাই আৰু এটা প্ৰশ্ন আছে। প্ৰশ্নটোত কি কৈছে চাওক, কৈছে কি ৰাম কেন ডু এ পিচ অফ ৱৰ্ক ইন 10 days। অৰ্থাৎ ৰামে এটা কাম 10 দিনত সম্পন্ন কৰে। ঠিক তেনেদৰে ৰহিম কেন ডু দ্য ছেম কাম। অৰ্থাৎ ৰহিমে সেই একেটা কামেই ৰহিমে কিমান দিনত সম্পন্ন কৰে? 15 days, অৰ্থাৎ 15 দিনত সম্পন্ন কৰে। কুৱেশ্যন সুধিছে ইফ দে ৱৰ্ক টুগেদাৰ হাউ লং দে টেক টু কমপ্লিট দ্য ৱৰ্ক। অৰ্থাৎ সেই ব্যক্তি অৰ্থাৎ ৰাম আৰু ৰহিমে যদি একেলগে কামটো কৰে তেনেহ'লে সেই একে কামটো সম্পন্ন কৰোঁতে কিমান টাইম লাগিব, হাউ লং, কিমান টাইম লাগিব সেইটো উলিয়াব দিছে। ছেম প্ৰশ্ন ছেম কণ্ডিশ্যন আমি ইয়াত ইউজ কৰিম, প্ৰব্লেম নাই। আমাৰ প্ৰথমতে ৰামৰ ইফিচিয়েঞ্চিটো দি আছে। ৰামে টাইম লয় কিমান কামটো কৰোঁতে? 10 days, অৰ্থাৎ 10 days লয়। ঠিক তেনেদৰে ৰহিমে কিমান টাইম লয়? ৰহিমে টাইম লয় 15 days। আমাক লাগে কি? কৈছে কি যে ৰাম আৰু ৰহিমে যদি একেলগে কাম কৰে তেনেহ'লে ৰাম প্লাছ ৰহিম অৰ্থাৎ 1/10। 1/10 কিয় হ'ল? কাম এটাই, যিহেতু ছেম কামে কৈছে, যিহেতু ছেম ৱৰ্ক যিহেতু কৈছে এটাই কাম, প্লাছ 15 টু ৰহিমৰ টাইম আৰু কাম সেই ছেমে, যিহেতু 1 হ'ব। এতিয়া আমি কি কৰিব লাগিব? আপোনালোকে নিশ্চয় অলৰেডি বুজিয়ে পাইছে কি কৰিব লাগে। একো নাই, কেৱল এইটোৰ আৰু এইটোৰ LCM ওলাব লাগে। LCM, লিষ্ট কমন মাল্টিপুল। LCM কেনেকৈ উলিয়াব? 10ৰ 10, 20, 30, 40, 50 এনেকৈ গৈ থাকিব পূৰণফল। 10 × 10, 10 × 20 এনেকুৱাকৈ। 15ৰ তেনেকুৱাকৈ 15, 30, 45, 60, 75 এনেকুৱাকৈ গৈ থাকিব। আমাৰ লাগে কোনটো? যে এইবোৰৰ আটাইতকৈ ওচৰত যিটো মিল আছে সেইটো আমাক লাগে। 15 ইয়াত 10 আছে, ইয়াত 10 নাই, ইয়াত 20 আছে, ইয়াত 20 নাই, ইয়াত 30 আছে, ইয়াতো 30 আছে। তেনেহ'লে আমাৰ এই LCM কি পালোঁ আমি? 30। অৰ্থাৎ আমি ইয়াত LCMটো যিটো পালোঁ এইটো 30 পালোঁ। এতিয়া আমাক কি কৰিব লাগে? এইটোৱেদি এইটোক হৰণ কৰিব লাগিব। অৰ্থাৎ 30ক 10 দি হৰণ দিব লাগিব। 30ক 10 দি হৰণ দিলে আমি 3 পাম, আৰু এইটো যি ৰিজাল্ট পাম এইটোৱেদি এইটোক মাল্টিপুল কৰিব লাগিব, অৰ্থাৎ পূৰণ কৰিব লাগিব। 3 দি আমি যদি একক পূৰণ কৰোঁ কিমান পাম? 3 পাম, প্লাছ 15 দি এইটোক হৰণ কৰিব লাগিব। অৰ্থাৎ 30ক আমি 15 দি হৰণ কৰিম, কিমান বাৰ যাব? 2 বাৰ যাব, 30 কমপ্লিট। এই যি ৰিজাল্ট পাম এইটোৱেদি এইটোক পূৰণ কৰিব লাগিব। 2 দি যদি আমি এই একক পূৰণ কৰোঁ কিমান পাম? 2 পাম। তেনেহ'লে আমাৰ ওপৰত কিমান হ'ল? 5 আৰু তলত 30 পালোঁ। আমাৰ কি টাইম এণ্ড ৱৰ্ক ওলোটা হয়, এইটো তলত আহিব, এইটো ওপৰত যাব। কি হ'ব এতিয়া? ওপৰত 30 তলত 5, এইটো দি এইটো কাটাকাটি কৰক, কিমান বাৰ যাব? 1/6। অৰ্থাৎ এই দুজনে যদি কাম কৰে একেলগে কি হ'ব? এটা কাম সম্পন্ন কৰোঁতে সিহঁতৰ টাইম কিমান লাগিব? 6 দিন, অৰ্থাৎ এনচাৰটো আহিব 6 days। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো বন্ধু বান্ধৱীসকল টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনবোৰ এনেকুৱাকৈ ছল্ভ কৰিব লাগে। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল এতিয়ালৈ বিদায় লৈছোঁ, ধন্যবাদ।